মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ চেপ্টাৰ 1 ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ তোমালোকৰ এইটো চেপ্টাৰৰ যে সন্তলন কৰিব লাগে সমীকৰণ আৰু ৰাসায়নিক সমীকৰণ কেনেকৈ লিখিবা, মানে শব্দ সমীকৰণৰ পৰা তোমালোকে ৰাসায়নিক সমীকৰণ কেনেকৈ লিখিবা আৰু সন্তলন কেনেকৈ কৰিবা এই বিষয়ে আলোচনা কৰিম। ইয়াৰ আগত মই তোমালোকৰ এইটো পাঠৰ ভিতৰুৱা প্ৰশ্ন, মানে লাষ্ট 10 বছৰত আহি যোৱা প্ৰশ্নবোৰ সলিউশন করে দিছো। ডিসক্রিপশনত তোমালোকে লিংক পাবা, তাৰ পৰা চাই লবা। সো আজি তোমালোকৰ সন্তলন কৰিবলৈ আৰু ৰাসায়নিক সমীকৰণ লিখাৰ আগত কিছুমান বস্তু জানিব লাগিব। সেইবিলাক হল তোমালোকৰ প্ৰথমতে নাম আৰু চিহ্ন জানিব লাগিব, ঠিক আছে। যে সোডিয়ামক কেনেকৈ কি চিহ্নৰে লিখে, ৰূপ মানে সিলভাৰক কেনেকৈ লিখে, পটাছিয়ামক কি দি লিখে, কপাৰক কেনেকৈ লিখে, ঠিক আছে, এইবিলাক জানিব লাগিব। সো প্ৰথমতে আমি সোডিয়াম লৈছো। সোডিয়াম কি Na পজিটিভ কিয় লিখিছো, কাৰণ সোডিয়ামৰ তোমালোকৰ পৰমাণু ক্ৰমাংক কিমান, 11 বা 11। তোমালোকে ইয়াক কেনেকৈ লিখিব লাগে, 2:8 তাৰপিছত 8:18 এনেকৈ যায়। সো 2:8 মানে তোমালোকৰ 10টা, 11টাৰ পৰা 10টা বাদ দিয়া কিমানটা থাকিব, এটা। সেইকাৰণে বহীখনত এটা আছে, সেইকাৰণে ই এটা পজিটিভ হৈছে, ঠিক আছে। এনেকৈ মনত ৰাখিবা যে সোডিয়ামে এটা ইলেক্ট্ৰন দান কৰে, হ'ব। একেদৰে তোমালোকৰ ৰূপ বা সিলভাৰতো কি হ'ব, তোমালোকৰ ইয়াৰ পৰমাণু ক্ৰমাংক বা সিৰিয়াল নাম্বাৰ কিমান, 47। ইও তোমালোকৰ এটা ইলেক্ট্ৰন দান কৰে, বা আৰু ধাতুবিলাক তোমালোকৰ কি কৰে, ইলেক্ট্ৰন দান কৰে আৰু অধাতুবোৰ গ্ৰহণ কৰে। ইয়াতে চাবা পটাছিয়ামেও তোমালোকৰ এটা ডনেট কৰিছে। এনেকৈ তোমালোকৰ এইবিলাক জানিব লাগিব। নামৰ লগত তোমালোকৰ কি কিমানটা ইলেক্ট্ৰন দান কৰিছে সেইটো আমাক জানিব লাগিব। চোৱা কিছুমান ক্ষেত্ৰত এই এনেকৈ দিয়া থাকিব, আইৰন 2। আইৰন 2 মানে আইৰনে 2টা দান কৰিছে। ইয়াতে তলত অকমান তলত চোৱা, আইৰন 3, তাৰ মানে আইৰন 3টা তোমালোকৰ ডনেট কৰিছে। এইবিলাক তোমালোকৰ মুখস্থ থাকিলেহে তোমালোকে কি শব্দ সমীকৰণৰ পৰা তোমালোকে কেনেকৈ ৰাসায়নিক সমীকৰণ বনাব লাগে সেইটো পাৰিবা। মই বহুত বেছি দিয়া নাই, 16টা মান দিছো, তোমালোকে মুখস্থ কৰি ল'বা, ভিডিঅ ৰখাই লিখি ল'বা তোমালোকে। তাৰপিছত আয়োডিন, আয়োডিনৰ কাৰণে অক্সিজেন, তাৰপিছত সালফাইড, নাইট্ৰেট। চোৱা মই ইয়াতে ইংৰাজীতে লিখি দিলো, ঠিক আছে, বুজি পাবা সালফাইড আৰু নাইট্ৰেট। তাৰপিছত এমনিয়াম। চোৱা ইয়াতে আৰু 7টা মান তোমালোকে জানি ল'বা। এমনিয়ামত কি হয়, এমনিয়া তোমালোকৰ বেলেন্স, বাট এমনিয়াম যেতিয়া হ'ব তেতিয়া এটা তোমালোকৰ দান কৰিব। হাইড্ৰক্সাইড এইবিলাক লাগে। OH তোমালোকে ক্লাছ 9ত যদি চেপ্টাৰ 3 আছিল নেকি, চেপ্টাৰ 3 তাতে এইবিলাক কেনেকৈ হয় দেখাই দিয়া আছিল। সো ইয়াতে মই দেখাই দিছো। নাইট্ৰজেনৰ বহীখলত থাকে 3টা আৰু হাইড্ৰজেনৰ বহীখলত এটা। কি হ'ব, এনেকৈ ক্ৰছ হ'ব, N1 আৰু H3, ঠিক আছে। বাট আমাক ইয়াতে 4টা দি আছে। সো নাইট্ৰজেনেতো 3টা তোমালোকৰ কি কৰিব, 3টাৰ লগত হে ৰিয়েক্ট কৰিব, এটা এক্সট্ৰা হৈ আছে, সেইকাৰণে ইয়াতে এটা প্লাছ হৈ আছে, ঠিক আছে। সো অক্সিজেনৰ বেলেন্স হওঁতে 2টা লাগিব, কিন্তু ইয়াতে হাইড্ৰজেন এটাই আছে, সেইকাৰণে ই এটা নেগেটিভ হৈ আছে, হ'ব। এনেকুৱা হয়, NO3 নেগেটিভ। তাৰপিছত তোমালোকৰ হাইড্ৰজেন কাৰ্বনেট, এইটো তোমালোকৰ এটা নেগেটিভ থাকে। তাৰপিছত কাৰ্বনেটত 2টা নেগেটিভ থাকে। সালফাইডত তোমালোকৰ 2টা নেগেটিভ থাকে। SO3 এনেকৈ হয়, ঠিক আছে। এইবিলাক তোমালোকে মনত ৰাখিবা। ইফালে আৰু 2টা আছে, ঠিক আছে। এইখিনি জানি ললে হল। আৰু কিছুমান লিখিছো, এইবিলাক যদি জানা ভাল। এমনিয়াম অক্সাইড কেনেকৈ লিখিব লাগে, কেলছিয়াম অক্সাইড, ঠিক আছে, এইবিলাক লিখা যদি ভাল। এইখিনি নিলিখিলেও হ'ব, এই পিছৰখিনি মানে তোমালোকে এইখিনিতো লিখিবই লাগিব। এইকেইটা তোমালোকে যদি নিলিখা তেনেহলে তোমালোকে শব্দ সমীকৰণ কেনেকৈ ৰাসায়নিক সমীকৰণলৈ পৰিৱৰ্তন কৰিব নোৱাৰিবা। এইবিলাক তোমালোকৰ কিছুমান ৰাসায়নিক সমীকৰণ দিছো। সো নেক্সট আমি শব্দ সমীকৰণৰ পৰা কেনেকৈ ৰাসায়নিক সমীকৰণ বনাব লাগে এইটো কৰিম।
সো মই প্ৰথমতে এটা এক্সাম্পল লৈছো কি এক্সাম্পল লৈছো যে মিথেনৰ লগত অক্সিজেনে বিক্ৰিয়া কৰিছে ঠিক আছে কাৰ্বন ডাই অক্সাইড আৰু পানী সো মিথেন যেতিয়া লিখিবা CH4 অক্সিজেনত আমি লিখিব লাগে O2 ঠিক আছে কাৰ্বন ডাই অক্সাইড কি হয় CO2 হ'ব আৰু পানী তোমালোকৰ H2O পানী কি H2O এতিয়া আমাৰ কি কৰিব লাগিব সন্তলন কৰিব লাগিব আমি চাম যে এই কাৰ্চিনৰ বাওফালে কিমানটা কাৰ্বন আছে আৰু সোঁফালে কিমানটা আছে চোৱা কাৰ্চিনৰ বাওফালে এটা কাৰ্বন সোঁফালেও তোমাৰ এটাই কাৰ্বন হাইড্ৰোজেন ইয়াতে 4টা দিয়া আছে কিন্তু ইয়াতে কি দিয়া আছে দুটা মাত্ৰ এনেহলে ইয়াতে 2 লগাই দিব লাগিব 2 2 গুণ 4 এতিয়া আমি অক্সিজেন চাম আমাৰ সোঁফালে অক্সিজেন চোৱা দুটা আৰু ইয়াতেও তোমালোকৰ মনে মনে এটা আছে 2 1 গুণ 2 তেনেহলে 4টা হল ইয়াতে মাত্ৰ দুটা তেনেহলে 2 লগাই দিয়া আৰু তোমাৰ এনসারটো আহি গল নেক্সট তোমাৰ কি আছে যে বেৰিয়াম ক্লোৰাইডে সালফিউৰিক এসিডৰ লগত বিক্ৰিয়া কৰি তোমালোকৰ বেৰিয়াম সালফেট আৰু কি কৰিছে হাইড্ৰোক্লোৰিক এসিড উৎপন্ন কৰিছে ঠিক আছে বেৰিয়াম ক্লোৰাইডে তোমাৰ বেৰিয়াম ক্লোৰাইড হল BaCl এতিয়া বেৰিয়ামৰ যোজ্যতা কিমান মানে কেইটা ইলেক্ট্ৰন দান কৰে দুটা মই ইয়াতে তলত লিখিছো ই দুটা দান কৰে ক্লোৰিনৰ এটা নেগেটিভ এতিয়া ইয়াৰ দুটা ইয়াৰ লগত লাগিব ক্লোৰিনৰ লগত লাগিব ইয়াৰ এটা আমাৰ লিখিব নেলাগে ঠিক আছে নেক্সট কি দি আছে সালফিউরিক এসিড কি হয় H2SO4 সোয়া ইয়াতে হাইড্ৰোজেন আৰু SO4 এ কি কৰে দুটা গ্ৰহণ কৰে আৰু ইয়াতে তোমালোকৰ এটা ডোনেট কৰে কেতিয়াবা গ্ৰহণ কৰে সো ইয়াৰ 1 যাই এই SO4 ৰ লগত লাগিল 1 ৰ আমাৰ পাৰ্থক্য নহব ইয়াতে দুটা আছে এই কাৰণে ইয়াতে আহি লাগিব নেক্সট সোয়া বেৰিয়াম সালফেট এতিয়া BaSO4 এ হ'ব এটো কিয় BaSO4 হ'ব কাৰণ বেৰিয়ামৰ তোমালোকৰ যোজ্যতা 2 ইয়াৰো 2 2 ক্যান্সেল হৈ যায় নেক্সট দি আছে হাইড্ৰোক্লোৰিক HCl সো ইয়াতে 1 2 একো না লাগে কিয় কাৰণ হাইড্ৰোজেনে এটা ইয়াতে ডোনেট কৰিব ক্লোৰিন এটা নেগেটিভ ইয়াৰো এটা লিখিব না লাগে এতিয়া আমাৰ কি কৰিব লাগিব আমাৰ সন্তলন কৰিব লাগিব সো বেৰিয়াম এটা আছে এটো সাইডতো বেৰিয়াম এটাই আছে ক্লোৰিন ইয়াতে দুটা বাট ইয়াতে তোমালোকৰ এটা আছে ইয়াতে 2 লগাই দিয়া হাইড্ৰোজেন কেইটা আছে দুটা ইয়াতেও তোমালোকৰ দুটা পাই গলা SO4 হৈ গৈছে তোমাৰ লিখিলোৱা নেক্সট তোমালোকৰ কি দি আছে বেৰিয়াম হাইড্ৰক্সাইড প্লাস এলুমিনিয়াম ক্লোৰাইড এই দুটা মিলি তোমালোকৰ কি হ'ব বেৰিয়াম ক্লোৰাইড প্লাস অ্যামোনিয়াম হাইড্ৰক্সাইড সো বেৰিয়াম হাইড্ৰক্সাইড প্লাস অ্যামোনিয়াম ক্লোৰাইড তোমালোকৰ কি পাবা বেৰিয়াম ক্লোৰাইড আৰু অ্যামোনিয়াম হাইড্ৰক্সাইড ঠিক আছে বেৰিয়াম হাইড্ৰক্সাইড BaOH হাইড্ৰক্সাইডত কি হয় OH এতিয়া আমি জানো যে বেৰিয়ামে দুটা ডোনেট কৰিব আৰু OH এ এটা লয় এতিয়া ইয়াৰ 1 ইয়াতে লাগিব লিখিব না লাগে ইয়াৰ 2 ইয়াৰ লগত লাগি যাব বেৰিয়াম হাইড্ৰক্সাইডৰ লগত কি হ'ব অ্যামোনিয়াম ক্লোৰাইড NH অ্যামোনিয়াম 4 হ'ব यस অ্যামোনিয়াম ক্লোৰাইড এতিয়া আমি অলপ আগতে পঢ়িলো যে অ্যামোনিয়ামৰ কি হয় এটা পজিটিভ থাকে ক্লোৰিনৰ এটা নেগেটিভ এটা আমাৰ লিখিব না লাগে নেক্সট কি দি আছে বেৰিয়াম ক্লোৰাইড BaCl2 কিয় কাৰণ বেৰিয়ামৰ দুটা পজিটিভ ক্লোৰিনৰ এটা নেগেটিভ ইয়াৰে দুটা লাগি ইয়াৰ লগত যাব ক্লোৰিনৰ এটা ইয়াৰ লগত আহিব নেক্সট কি দি আছে অ্যামোনিয়াম হাইড্ৰক্সাইড সো অ্যামোনিয়াম হাইড্ৰক্সাইড NH তোমালোকৰ কি হ'ব এমিনো হাইড্ৰক্সাইড সরি এমিনো হৈছে ইয়াতে অ্যামোনিয়াম হ'ব লাগিছিল অ্যামোনিয়াম হ'ব অ্যামোনিয়াম হাইড্ৰক্সাইড তো NH4OH সো NH4OH কি হল কাৰণ NH4 ৰ এটা পজিটিভ OH ৰ এটা নেগেটিভ এটা আমাৰ লিখিব না লাগে এতিয়া আমাক চাব লাগিব বেৰিয়াম এটা সোয়া অক্সিজেন ইয়াতে দুটা হৈ আছে বাট অক্সিজেন ইয়াতে এটা হৈ আছে তেনেহলে ইয়াতে 2 লগাই দিয়া
হাইড্ৰোজেন ইয়াতে দুটা আৰু ইয়াতে তোমালোকৰ চাৰিটা, তেনেহলে ছয়টা হৈ আছে। ইফালে চোৱা 2 4 গুণ তোমাৰ 8 হৈ গল, 8 আৰু ইয়াতে দুটা, তাৰমানে 10টা হৈ আছে। তেনেহলে ইয়াতে লগাই দিয়া, এনেকে বুজি লোৱা তোমালোকে যে অক্সিজেন ইয়াতে দুটা, অক্সিজেন ইয়াতে দুটা, হাইড্ৰোজেন ইয়াতে দুটা, হাইড্ৰোজেন দুটা, এইখিনি বেলেন্স হল। এতিয়া NH4 দুটা আছে, ইয়াতে 2 লগাই দিছো, ঠিক আছে। তেনেহলে ক্লোৰিনো দুটা হল, ইফালেও দুটা। তোমাৰ ইয়াতে ভালদৰে দিয়া আছে, লিখি লবা। সো নেক্সট কি লিখিছো যে ক্যালসিয়াম কাৰ্বনেটৰ লগত হাইড্ৰক্লোৰিক এসিড, মই ইয়াৰে মানে এইবিলাক বনাই লিখিছো, তাৰপিছত তোমালোকৰ কিতাপৰ খিনি বুজাই দিম, চাবা তোমালোকে। ক্যালসিয়াম কাৰ্বনেটৰ লগত হাইড্ৰক্লোৰিক এসিড আৰু ক্যালসিয়াম কি উৎপন্ন কৰিছে, ক্যালসিয়াম কাৰ্বনেট CaCO3, তাৰ লগত হাইড্ৰক্লোৰিক এসিড কি হয় HCl, কি উৎপন্ন কৰিছে ক্যালসিয়াম ক্লোৰাইড CaCl3 হ'ব, ইয়েস সরি ক্যালসিয়ামৰ যোজ্যতা 2, ঠিক আছে, 2a হ'ব, প্লাস পানী H2O আৰু কাৰ্বন ডাই অক্সাইড কি হ'ব CO। এতিয়া চাবা ক্যালসিয়াম, আমাৰ ক্যালসিয়াম এটা এটা আছে, ইফালেও ক্যালসিয়াম এটা, ইফালেও এটা। CO3 মানে কাৰ্বন এটাই আৰু অক্সিজেন কেইটা আছে 3টা, ইফালে দুটা আৰু ইয়াতে এটা আছে, তেনেহলে অক্সিজেনো আমাৰ 3টাই আছে। হাইড্ৰোজেন চোৱা, ইফালে এটা বাট ইফালে দুটা, তেনেহলে ইয়াতে 2 লগাই দিয়া, দুটা হাইড্ৰোজেন হল, দুটা ক্লোৰিন, দুটা ক্লোৰিন, দুটা হাইড্ৰোজেন হৈ গৈছে। চোৱা এইখিনিতে মই তোমালোকক বাকি কেইটা বুজাই নিদিলো, তোমালোকে চাই লবা, তোমালোকৰ কিতাপত যিখিনি দিয়া আছে এইখিনি কৰি দিম, ঠিক আছে। ইয়াতে মই 7টা লিখিছিলো। চোৱা পেজ নাম্বাৰ 6ত তোমালোকে দেখা পাবা এনেদৰে দিয়া আছে, ঠিক আছে। সমীকৰণবোৰ লিখিবা আৰু সন্তোলন কৰিব দিছে। কি দিছে যে হাইড্ৰোজেন প্লাস ক্লোরিন, তোমালোকৰ কি হ'ব হাইড্ৰোজেন ক্লোরাইড, হাইড্ৰোজেন দুটা থাকে Cl, কি হ'ব হাইড্ৰোজেন ক্লোরাইড, তাৰ মানে তোমালোকৰ HCl। এতিয়া তোমাৰ ইয়াতে চোৱা হাইড্ৰোজেন দুটা আছে, তেনেহলে ইয়াতে 2 লগাই দিয়া, ইফালে 2 এটা, ঠিক আছে। নেক্সট কি আছে যে বেৰিয়াম ক্লোরাইড, বেৰিয়াম ক্লোরাইড কি লিখিব লাগে BaCl2, কিয়, কাৰণ বেৰিয়ামৰ যোজ্যতা আমাৰ 2, তাৰ লগত কি দি আছে এলুমিনিয়াম সালফেট AlSO4, চোৱা এলুমিনিয়ামৰ যোজ্যতা হল 3, তেনেহলে ইয়াৰ লগত 3 লাগিব, আৰু SO4 ৰ যোজ্যতা হল 2, এই কাৰণে এলুমিনিয়ামৰ লগত 2 লাগিব। তাৰপিছত কি হ'ব বেৰিয়াম সালফেট, তোমালোকৰ বেৰিয়াম সালফেট, চোৱা বেৰিয়ামৰো 2, ইয়াৰো 2, আমাৰ লিখিব নালাগে, প্লাস এলুমিনিয়াম ক্লোরাইড AlCl3, কিয়, কাৰণ এলুমিনিয়ামৰ যোজ্যতা 3, ক্লোৰিনৰ লগত লাগিব, ক্লোৰিনৰ 1, ইয়াৰ লগত লিখিব নালাগে, হ'ব। এতিয়া চাবা তোমালোকৰ প্ৰথমতে ক্লোৰিনটো বেলেন্স কৰি দিলেই হ'ব। সো ইয়াতে ক্লোৰিন দুটা আছে, ইয়াতে 3টা, এনেকুৱা হলে এই 3টো ইয়াৰ লগত লগাই দিবা আৰু এই 2টো ইয়াৰ লগত লগাই হল। এতিয়া চাবা বেৰিয়াম তোমালোকৰ ইয়াতে 3টা হল, তেনেহলে ইয়াৰ লগত 3 লগাই দিয়া, ক্লোৰিন 3 2 গুণ 6, ইয়াতে 2 3 গুণ 6, এলুমিনিয়াম দুটা, SO4 3টা, SO4 3টা, আমাৰ হৈ গৈছে বেলেন্স, হ'ব। এইটো 2 নম্বৰ। 3 নম্বৰত চোৱা সোডিয়াম আৰু পানী, সোডিয়াম তোমালোকৰ কি বুজায় Na, পানী কি হল H2O, কি হয় সোডিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰোজেন, সোডিয়াম হাইড্ৰক্সাইড NaOH প্লাস কি হয় তোমালোকৰ হাইড্ৰোজেন H2, ঠিক আছে। NaOH কি লাগিল, কাৰণ সোডিয়ামৰো তোমালোকৰ এটা, OHৰো তোমালোকৰ এটা, হ'ব। এতিয়া চোৱা তোমালোকে যে সোডিয়াম ইয়াতে এটা আছে, সোডিয়াম ইয়াতে এটা আছে, অক্সিজেন এটা, কিন্তু হাইড্ৰোজেন চোৱা ইফালে দুটা, ইফালে আছে তোমালোকৰ 3টা, তেনেহলে আমি যদি ইয়াতে 2 এটা লগাই দিও, এতিয়া টোটালি চেঞ্জ হৈ গল, তাৰ মানে ইয়াতে তোমাৰ হাইড্ৰোজেন দুটা আৰু দুটা 4টা, তেনেহলে ইয়াতে এটা 2 আহিব। চোৱা অক্সিজেন এতিয়া দুটা হৈছে, অক্সিজেন বেলেন্স হল, বাট সোডিয়ামৰ আনবেলেন্স হৈ আছে, তেনেহলে সোডিয়ামৰ কাৰণেও 2 এটা দিব লাগিব। তোমালোকৰ 3টা হল,
নেক্সট তোমালোকৰ এইবিলাকো তোমালোকৰ সন্তলন কৰিব দিছে প্ৰথমতে বিক্ৰিয়াটো লিখিবা বেৰিয়াম ক্লোৰাইডৰ লগত সোডিয়াম সালফেটৰ জলীয় দ্ৰব্য ঠিক আছে তাৰ মানে একুয়া আছে ঠিক আছে তাতে একুয়া হৈ আছে সোডিয়ামটো সোয়া আৰু এইটো পাৰৰ এইবিলাক তোমালোকৰ হাফ ইয়াৰলিত বেছি আহে কিন্তু ফাইনালত 2 মাৰ্কৰ কাৰণে আহে ঠিক আছে ব্যালেন্স কৰিব দিব হলে সমীকৰণ দিয়া থাকিব ব্যালেন্স লিখিব দিব আৰু নহলে এনেকুৱা দিয়া থাকিব তোমালোকক সো বেৰিয়াম ক্লোৰাইডৰ লগত সোডিয়াম সালফেটৰ জলীয় দ্ৰব্যৰ মাজত বিক্ৰিয়া ঘটি আদ্ৰব্য বেৰিয়াম সালফেট আৰু সোডিয়াম ক্লোৰাইড বেৰিয়াম ক্লোৰাইড BaCl2 কিয় বেৰিয়ামৰ দুটা ইয়াৰে এটা ইয়াৰ দুটা ইয়াৰ লগত লাগে ইয়াৰ এটা ইয়াৰ লগত লাগে কি কৈছে একুয়া সলিউশন প্লাস তোমালোকৰ সোডিয়াম সালফেট দিয়া আছে তাৰ মানে NaSO4 N এর তোমালোকৰ যোজ্যতা কিমান 2 সেই কাৰণে ইয়াৰ লগত লাগিব এটো তোমালোকৰ একুয়া সলিউশন কার লগত লাগিব বেৰিয়াম সালফেট আৰু তোমালোকৰ সোডিয়াম ক্লোৰাইড হল এটো তোমালোকক দিয়া আছে এতিয়া আমাৰ ব্যালেন্স কৰিব লাগে প্ৰথমতে সোৱা ক্লোৰিন দুটা আছে তেনেহলে ইয়াৰ লগত 2 লগাই দিয়া ক্লোৰিন দুটা হল এতিয়া সোডিয়ামও দুটা হল ইফালেও দুটা হৈ গল তোমাৰ এটোই ব্যালেন্স হৈ গৈছে নেক্সট তোমালোকৰ ইফালে লিখা নহল এটো সলিড অৱস্থাত থাকিব আৰু এটো তোমালোকৰ একুয়া অৱস্থাত থাকিব 3 और 1 এতিয়া 2 নম্বৰটো চাবা যে সোডিয়াম হাইড্ৰক্সাইড মানে NaOH কি কৰে দ্ৰব্য পানীত তোমালোকৰ কি হৈছে NaOH তোমালোকৰ এটো একুয়া সলিউশন পানীত আছে তাৰ পিছত তাৰ লগত হাইড্ৰক্লোৰিক এসিড এটো তোমালোকৰ HCl হাইড্ৰক্লোৰিক এসিডে এটো পানীত আছে একুয়া কি হইতে বিক্রিয়া কৰি সোডিয়াম ক্লোৰাইড দ্ৰব্য আৰু পানী উৎপন্ন কৰে সোডিয়াম ক্লোৰাইড NaCl আৰু তোমালোকৰ ওয়াটার এটো তো একুয়া হয় লিকুইড হয় সরি এটো লিকুইড একুয়া সো সোডিয়াম আছে তোমালোকৰ ক্লোরিন হৈ আছে হাইড্রোজেন দুটা হৈ আছে তেনেহলে হাইড্রোজেন আমি 2 কত দিম ইয়াতে যদি দিও আমাৰ পুরা টোটালি সো ইয়াতে মই 2 দিলু হ্যাঁ হাইড্রোজেন ইফালে তোমাৰ সরি হাইড্রোজেন ব্যালেন্স হৈ আছে দেখুন হাইড্রোজেন দুটা ইয়াতে দুটা অক্সিজেন এটো ব্যালেন্সে হৈ আছে একো আৰু কৰিব নালাগে হ'ব এইখিনিতে তোমালোকৰ শব্দ সমীকৰণ মই সমাপ্ত কৰিলো তোমালোকৰ মই ডেসক্ৰিপশনত লিংক দি দিম এটো পাঠৰ সলিউশন মই কৰি দিছো মই এইবিলাক কৰি দিছো এটো ভিডিওত আৰু আকৌ ৰিপিট নকৰিলো সো ইয়াতে মই আৰু 4-5টা মান সন্তলন কৰা শিকাই দিম সন্তলন কেনেকৈ আহিব তোমালোকক সেইবিলাক শিকাই দিম চাবা কাৰণ ভিডিওটো ইমান দীঘল কৰিলে বহুত ষ্টুডেন্টে কয় যে স্যার ভিডিও দীঘল হলে চাব মন নাযায় ঠিক আছে তোমালোকৰ কোশ্চেন বেংকৰ এমসিকিউ তোমালোকে সলিউশন পাই যাবা এক সপ্তাহ পিছৰ পৰা ৰেগুলাৰ পাই যাবা তোমালোকৰ 3টা সাবজেক্ট ম্যাথ সায়েন্স আৰু সোশ্যাল সায়েন্সৰ তোমালোকে ভিডিও চাই থাকিবা মই সোশ্যাল সায়েন্সৰো তোমালোকৰ ডাঙৰ কোশ্চেনবোৰ সৰু কৰি তোমালোকক এনসারটো দিব চেষ্টা কৰিম ঠিক আছে তোমালোকে চ্যানেলটো সাবস্ক্রাইব কৰা নাই যদি কৰি ৰাখিবা আৰু সমনীয়াকো শেয়াৰ কৰি দিবা চোৱা ইয়াতে তোমালোকৰ এটা সমীকৰণ দিয়া আছে ইয়াৰ সন্তলন কৰিব দিছে এতিয়া চাবা হাইড্রোজেন চোৱা ইয়াতে কপাৰ এটা আছে ইফালেও কপাৰ এটা আছে হাইড্রোজেন ইয়াতে দুটা ইফালেও দুটা আছে অসুবিধা নাই তেনেহলে অক্সিজেন চোৱা অক্সিজেন ইয়াতে 4টা ইয়াতে 4টা দুটা কিমান হল 6টা আৰু এটা 7টা ইয়াতে প্ৰবলেম আহিব এতিয়া নেক্সটত কি কৰিছে চোৱা 2 4 গুণ 8 বনাইছে মানে এফালে কিমান আছিল 7টা আছিল তেনেহলে ইয়াতেও 8 বনাব লাগিব 2 1 গুণ 2 আৰু 2 4 আৰু 4 8 তোমালোকৰ ব্যালেন্সটো হৈ গৈছে নেক্সট চাবা তোমালোকৰ ইফালে চোৱা NH তোমালোকৰ 4 আচ্ছা এটাকে কৰা তোমালোকৰ নাইট্রোজেন আছে হাইড্রোজেন ইয়াতে 4টা ইয়াতে দুটা মানে 6টা আছে ইফালে ইয়াতে 3 ইয়াতে 2 মানে এনেকুৱা যুগ্ম আৰু অযুগ্ম আহি গলে অলপ প্ৰবলেম হয় এতিয়া তুমি কি কৰিবা ইয়াৰ লগত 2 লগাই দিয়া ইয়াৰ লগত 2 লগাৰ লগে লগে তোমালোকৰ n আনবেলেন্স হল তেনেহলে n ৰ আগতো 2 হ'ব হল
এতিয়া চাবা হাইড্ৰোজেন তোমাৰ 8টা হৈ গল ইফালে হাইড্ৰোজেন চাবা 2 3 গুণ 6 আৰু ইয়াতে 2 8 ইয়াতেও তোমাৰ 8টা হৈ আছে কিন্তু ইফালে হৈ আছে তোমালোকৰ 10টা সেই কাৰণে ইয়াতে আৰু এটা 2 এটা আহি গৈছে নেক্সট চাবা তোমালোকৰ এলুমিনিয়াম আৰু অক্সিজেনৰ লগত বিক্ৰিয়া কৰি এলুমিনিয়াম অক্সাইড উৎপন্ন কৰিছে এতিয়া ইয়াতে 2 ইয়াতে 3 সেই কাৰণে আমি কি কৰিব লাগিব এই 3টো অক্সিজেনৰ লগত লাগিব আৰু ইফালৰ 2টো ইয়াৰ লগত লাগিছে এতিয়া 2 2 গুণ 4 সেই কাৰণে এলুমিনিয়ামৰ লগত 4 হৈ আছে মই কিছুমান আৰু ইয়াতে কৰি দিছো সো আগতেও মানে শব্দ সমীকৰণ বিলাকতো আমি ব্যালেন্স কৰিলো তো মই ভিডিওটো 20 মিনিটৰ মাজতে হেক কৰিব বিচাৰিছিলো হে 20 মিনিট হৈ গল সেই কাৰণে মানে আৰু মই কৰি থকা নাই তোমালোকে চাই লবা ঠিক আছে মই আগৰে এটা ভিতৰুৱা প্ৰশ্নৰ ভিডিও বনাইছো তাতেও তোমালোকে দেখা পাবা আৰু তাতে মই বহুত তোমালোকে এটো চালে তোমালোকৰ বহুত উপকৃত হবা সোৱা 2024 ত কি কোশ্চেন আহিছিল 20 ত কি কোশ্চেন আহিছিল তাৰ পিছত 22 ত কি কোশ্চেন আহিছিল 17 ত কি কোশ্চেন আহিছিল এইটো পাঠৰ পৰা মানে এনেকুৱা তোমালোকক ভিডিও বনোৱা আছে 23 ত কি আহিছিল ঠিক আছে মানে প্ৰতি আৰু ভিতৰুৱা যিকোনো এক্সট্ৰা কোশ্চেনো দিয়া আছে 15 ত কি কোশ্চেন আহিছিল এই পাঠৰ পৰা এনেকৈ বনাইছো ঠিক আছে তোমালোকে 17 ত কি আহিছিল 19 ত কি আহিছিল ইয়াতে 17 ৰ কোশ্চেন মানে গোটেই প্ৰশ্ন তাতে দিয়া আছে ইয়াতে 22 ৰ কোশ্চেন আছে তোমালোকে এই ভিডিওটো চাই লবা ডেসক্ৰিপচনৰ প্ৰথম লিংকটো হ'ব এইটো ভিডিও আৰু সেকেন্ড লিংকটো তোমালোকৰ পাঠৰ যিবিলাক প্ৰশ্ন উত্তৰ আছে এইবিলাকৰ তোমালোকৰ লিংকটো 2 নম্বৰ লিংকটো পাই যাবা তোমালোকে ভিডিওটো নিজৰ সমনীয়াৰ সৈতে শেয়াৰ কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা